এই দোকানখনৰ পৰা লৈ হাঁহ চাল কোমোৰা এইটো লৈ যাওক দাদা এয়া কোমোৰা কিহৰ লগত ভাল লাগে আপোনালোকে জানে নিশ্চয় সেই তাৰ লগতে বনাম আকৌ এইফালে আছে শ'ল মাছ এইটো বেলেগকৈ হ'ব কিন্তু এই স্পেচিয়েল ৰেচিপিটো আপোনালোকক দেখুৱাম ৰান্ধনি হৈছে স্পেচিয়েল চেফ ৰঞ্জন এয়া হ'ল আমি যাৰ লগত বনাম এইখিনিয়ে মাংস এইখিনি মিক্সিত মাৰিবলগীয়া ৰচুন আদা জলকীয়াৰ পেষ্ট হ'ব ইয়াত শ'ল মাছ আৰু মূলা বেষ্ট কম্বিনেশ্যন মূলা লগত শ'ল মাছ বনাই খায় তেজপুৰৰ ইডলি পিঁয়াজ এইফালে হ'ল কাৰিকৰ মাংসখিনি ধুব লাগিব এতিয়া পিঁয়াজ দিয়া হৈ গ'ল ইয়াতে মাংসখিনি মই ধুই আছোঁ কাৰণে কিছুমান দৃশ্য থাকি গৈছে সেয়া পোহ আনিলোঁ তেতিয়ালৈকে মাংসখিনি ঢালি দিলে পিঁয়াজখিনি ৰঙা হোৱাৰ লগে লগে ঢালা আছে নহয় জানো এই স্পেচিয়েল ৰেচিপি হয় আৰু সেইখিনি দি দিয়া হ'ল আমাৰ পেষ্টখিনি দিয়া হ'ল বৰ্তমান আৰু এতিয়া দিব এইটো কি বুলি কয় টাৰ্মাৰিক হালধি ঢলা হৈছে কোন মুহূৰ্তত ঢলা হৈছে এইটো চাব আৰু জুইৰ পৰিমাণটো চাই লওক ইমানখিনি মিডিয়াম ফ্লেম জুইত বনালে আপোনালোকে কেনেকৈ বনাব হাঁহৰ মাংসৰ সোৱাদটো কেনেকৈ উঠাব বিভিন্নজনে বিভিন্ন ধৰণে বনায় আজি কেনেকৈ ধৰণে বনোৱা হৈছে আপোনালোকক দেখুৱাই আছোঁ যিসকলে নাজানে তেওঁলোকে চাই থাকিব যিসকলে জানে তেওঁলোকে কমেণ্ট কৰিব আৰু দেখিছে ধুনীয়া কালাৰ বনাইছে কৈছে নে বনোৱা ক'ব এই জিৰা দিয়া হ'ল না হ'বনে এইটো ৰঙা মিৰ্চ স্পেচিয়েল মছলা স্পেচিয়েল কি চিকেন মছলা চিকেনটো হাঁহ চাল কোমোৰা এইটো খুব নাপায় এই দোকানখনৰ পৰা লৈ হাঁহ চাল কোমোৰা এইটো লৈ যাওক দাদা হাঁহ চাল কোমোৰা আমি চাল কোমোৰা দিম এতিয়া যিহেতু এইটো লাষ্টত দিম এতিয়া কাম নাই এইটো মছলা স্পেচিয়েল মছলা চানৰাইজৰ হাঁহ চাল কোমোৰা মছলা গোটেইবোৰ মছলা মিহলোৱা হৈছে ইয়াতে হাঁহৰ ৰেচিপি স্পেচিয়েল ৰেচিপি কৈ আছোঁ আপোনালোকক আমি বেছি জোৰছে চিঙিব নোৱাৰিছোঁ গোটেই ৰাইজে গম পালে আহি যাব পিছত গম পালে একো নাই বাৰু এইটো ধনিয়া দিয়া হ'ল গোটেইখিনি একেলগতে মানে মিক্স কৰা হৈছে আৰু ধনিয়াৰ পিছত কি আহিব গৰম মছলা হাঁহখিনি অৱস্থা এনেকুৱা ধুনীয়াকৈ জ্বলি আছে গৰম মছলা এইটো পিছত অকণমান গৰম পানী লৈ আহা গৰম পানী ঢালি আনিলে হ'ব অকণমান তাত ঢালি এইটো গৰম মছলাৰ পিছত এইটো দিয়া নহ'ব নেকি এতিয়া নহয় পিছত হাঁহ চাল কোমোৰাৰ লগত গৰম পানী হৈ গ'ল অলপ পানী ঢালি দিলোঁ ওলাই দিয়া আমাৰ উপনীতা আহিছে সেই উপনীতা চিনাকি কৰাই দিছোঁ খুব মানে ছাপৰ্টিভ হয় সকলোকে ছাপৰ্ট কৰে সকলোকে সহায় কৰে এই ব্যক্তিজন জামুগুৰিতে বিৰল হৈ যাব আৰু অকণ পানী লাগেনে আৰু অকণ পানী লাগিব নেকি লাগিব ওপৰত দিয়া এইফালে আহা তুমি দুটাফালে ধুনীয়াকৈ বহি লোৱা যিখন হাঁহৰ দোকানতে পূৰা কোমোৰা থাক কৰি থৈ দিয়ে সিহঁতে মানে হাঁহৰ লগত কোমোৰা মানুহে খাই যে জানে যে 100 টকা কেজি লৈছে চাল কোমোৰাটো মছলা ৰেডি দেখিবলৈ মজা লাগি গৈছে মেইন কালাৰটো তুমি অলপ পিছতে উঠিব কেনেদৰে বনাই আছে আপুনি চাই আপুনি শিকক কেতিয়া ঢালিলোঁ আপোনালোকে দেখি আছে দৃশ্যবোৰ একাধিক সময় লগাই গৈছোঁ গতিকে আপোনালোকে বুজি পাব কাৰোবাৰ যদি খাবলৈ মন যায় কেতিয়াবা আহিব জামুগুৰি হাট শোণিতপুৰ ডিষ্ট্ৰিক্ট
তেজপুৰৰ নিচেই কাষতে আজিকালি এনেও দোলাবাৰীৰ ফালৰ পৰা আহিব পাৰি দলং হৈ গ'ল চকীঘাটত খুব সোনকালে পায়হি পিঠ বনোৱাৰ মজাই বেলেগ স্পেচিয়েল মৰ্টন এটা দেখুৱাই দিছোঁ এইফালে দেখুৱাই দে এইটো স্পেচিয়েল মৰ্টন এইফালে স্পেচিয়েল মৰ্টন স্পেচিয়েল জেগাত দেখুৱা আকৌ চেহেৰা দেখুৱা তেতিয়াহে দেখিম সেই বাইদেউ এজনী আছে ডাঙৰ কৰি দে ডাঙৰ কৰি দিব লাগে অঁ তেতিয়াহে দেখিব এইয়া এই হাঁহ মাংস কেনেকৈ বনাব লাগে শিকাই আছোঁ এইফালে গোলাঘাটৰ পৰা চাই আছে এনেদৰে আপোনালোকে ফোন কৰিব পাৰিব আমাৰ লগত ভিডিঅ' কলিঙৰ যোগেদি আমি হাঁহ মাংস পাৰ মাংস আৰু কি মাংস আছে খাচী মাংস চব শিকাই দিওঁ এইফালে শিকি আছে গোলাঘাটৰ পৰা শিকি আছে এইফালে ফোন যোগে ভিডিঅ' কল যোগে আমি শিকাই আছোঁ হাঁহ মাংস বনোৱা ৰাইজসকল এনেদৰে আপোনালোকে আমাক কণ্টেক্ট কৰিব মানে ফোন নম্বৰ নহয় ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিলে হ'ব এয়া ডাঙৰ ডাঙৰ শিল কোমোৰা নহয় চাল কোমোৰা এয়া চাল কোমোৰা দিয়া হৈ গ'ল ঠিক আছে নাগালেণ্ডৰ কোমোৰাটো জানে কিন্তু অৰুণাচলৰ কোমোৰাটো তাতটো বঢ়িয়া সবচে কোমোৰা 1 নম্বৰ আছে কাৰ্বি আলং কোমোৰা সেইটো জহা কোমোৰা বুলি কয় তাতে কাৰ্বি আলঙতে হয় সেইটো নগাঁৱত এভেইলেবল পাব এই কি বুলি কয় আলু আৰু কোমোৰা দিয়া হৈছে ইয়াত আলুকেইটা প্ৰকাণ্ডকৈ দিয়া হৈছে নহ'লে গলি নাইকিয়া হৈ যাব হাঁহ মাংস বনি আছে ইয়াতে ধুনীয়াকৈ সেইফালে ওলাই আকৌ মণি অকণ গৰম পানী আনিবা আমি বনাই আছোঁ ৰাতি ভিতৰ ৰাতি জুই খুৱাই গৰম পানী বাট ঢাকনি উঠাইকে हिला दिया है थोड़ा सा हाँह मांस को इंग्लिश कले केने कबि हेतु कसन इंग्लिश केने कबा अपनी कोआ आफ्टर 10 मिनिट्स आफ्टर रिमूविंग दैट ढाकनी ये ढाकनी खन की बोली कय हैं মই গলুনো কাগজ মানে জান দে কেনে হদি আছে লিড বুলি কয় লিড বুলি কয় आफ्टर रिमूविंग द लीड तब की कब লাগিব स्टीयरिंग को ने की कल को हैं हाथे देखुवाई दिया इंग्लिश शिकी आছো दे ए टेस्ट কৰিব দিছে কি হয় এটো এটো আপোনাৰ দিনৰে বনোৱা ভাজি সুগন্ধে তৰকাৰী এখন নিলে হ'ল ডিম মানে সবে মানে কি হেৰি খুৰিয়ে তাত অকমান তৰকা মাৰি কণী লগত আপুনি এলাকে আহক মাছৰ তেলত তৰকা মানে এটো হেৰিটো কি বুলি কয় বিলাহী মানে দিনৰ ভাজি মিক্স ভাজি খুৰিয়ে তাত অকমান টুইষ্ট এটা দিলে টুইষ্ট দিছে তো খাই পিনে কোৱা কেনেকুৱা লাগিছে কেনেকুৱা মজা ধনিয়া নালাগে আমাক ধনিয়া নালাগে বিলাহী নালাগে বিলাহী দিলে বিলাহী দিব পাৰি চাল কোমোৰাটো দিব নহ'ব অকণমান তিল যদি দিব পাৰে তিল দিব পাৰি ন তিল পিচি দিব লাগে কি মিলালে মানে বেছি সোৱাদ হয় সেইটো অলপ জানিবলগীয়া কথা মাটি দালি দিব পৰা মাটি দালি আৰু মজা হয় মাটি দালি দিলে ইয়াৰ লগত কোমোৰাৰ লগত মানে যে কয় যে হাঁহে মাহে বুলি কিয় কয় এতিয়া কয় হাঁহে মাহে মানে এইটো ভিডিঅ'টো বনামেই আৰু ভৱিষ্যতে বহুত ভাল ভিডিঅ' আহি আছে তেজপুৰত যে আছে যে সেইটো কিবা কি হৈছিলে সেইটো এই মহাদেৱৰ ৰুদ্ৰপথ মহাদেৱৰ ভৰিটো আছে হয় নাই ভৰি খোজ আছে ভৱিষ্যত দেখুৱাম আপোনালোকক এই মুহূৰ্তটোত পানী দি দিয়া হৈছে আকৌ পুনৰ কমকৈ পানী দিয়া হৈছে আপোনালোকে মন কৰিব এইটো ইয়াত গোটাকে দিওঁ সবে সুদা খাম মানে এই ৰচুন বঢ়িয়া ৰচুন খাব লাগে কি কাৰণে খাব লাগে কোৱাচোন তাতে মানে হেৰিয়ত হৈ যাব ন
এইয়া প্ৰায় 15 মিনিটমানৰ পিছত এই পানী শুকাইছে, আকৌ পানী ঢালিব লাগিব। এনেদৰে বনোৱা হয়। নিমখৰ পৰিমাণটো আপোনাৰ পৰিমাণ হিচাপত নিমখটো দিব। নিমখ দিয়াটো মই নেদেখুৱালোঁ। জুই হ'লে মানে ফুৱাবই লাগিব। দেখিছে জুই জ্বলিছে এতিয়া ধুনীয়াকৈ। পানী একেবাৰে দিম মানে একেবাৰে পানী আৰু পানী লৈ নিবা। আলুটো যেতিয়া সিজি যাব তেতিয়া মাংসখিনি সিজিলে হয় নাই? আলুখিনি মানে চুলে মানে যেতিয়া ভাঙি যাব তেতিয়া আপোনালোকে নমাই দিব পাৰিব। তাৰপিছত ভাত খালোঁ আৰু দিনৰ অলপ থাকিলে আৰু এই মানে মই এইটো কাৰণতে ইয়াতে এইটো পাৰ্টি কৰিছোঁ মানে পানী বেচেলাৰ পাৰ্টি গৰম পানী আৰু কৰা নাই। অ'কে মই বেয়া কৰিম আৰু কথা পাতিম। এইখন বহি লওক নাই নাই মই অলপ এইটো কৈছোঁ মইতো কৰি আছোঁ কামো কৰি আছোঁ মোৰ কামটো কৰিব লাগিব। এই আমাৰ মাজত উপস্থিত হৈছে ফুকন দা। চাইকেল আপুনি কিমান দূৰ মাৰে কৈ দিয়ক ধুনীয়াকৈ। মই পৰশুৰাম কুণ্ড দুবাৰ গৈছোঁ। পাহাৰ একদম পূৰা এবাৰ মাঘত গৈছোঁ আৰু এবাৰ ভৰ বাৰিষা গৈছোঁ ভাদ মাহত। 10 ঘণ্টা বৰষুণত ভিজিছোঁ। এতিয়া গুৱাহাটীৰ পৰা তেজপুৰ আহিলেও আপুনি চাইকেল মই গুৱাহাটীৰ পৰা তেজপুৰত আহোঁ 1 ঘণ্টা 13 কিলোমিটাৰলৈকে চলাওঁ। তাৰপিছত 11 ঘণ্টা লাগে। আৰু আপোনাৰ মই এনজয় কৰোঁ। চাইকেল নচলাই আছিলোঁ মই চাইকেল এনজয় কৰোঁ। চাইকেল মই এনজয় কৰোঁ। চ' মই চাইলেঞ্চটো ফিল কৰোঁ নিজকে লগ পাওঁ। আৰু স্পিৰিচুৱেল এটা কথা আছে কিছুমান সত্য চাইলেঞ্চত উদ্ধাৰ হৈ যায়। হাঁহ কোমোৰা চাল কোমোৰা এই মছলাটো দিয়া হ'ল ইতিমধ্যে। পটককৈ দেখুৱাবলৈ থাকিলে এই মাত্ৰ দিছে। সেইখিনি হৈ গ'ল নেকি? লাহে লাহে লৈ যাওঁ ওজত খাবা চাবা হা এইবোৰ সদায় খাব খাম। এতিয়া বাঢ়িব লাগে। ধুনীয়া গোন্ধাইছে দেই। এই ফুকনডালে যাবগৈ। এই মাংস চাবলৈ পৰা হৈছে। কিমানখিনি লেখা থাকিলোঁ মাংসখিনি এইখিনি ৰঞ্জনে বনোৱা মাংস। কি কি দিলে আপোনালোকে দেখিলে। কথা পতাৰ মাজতে আপোনালোকক বিশেষকৈ জনোৱা নহ'ল। কেনেকুৱা লাগিল জনাব। আপুনি মাংসটো কেনেকুৱা হ'ল খোৱা? ধুনীয়া আছে ন? একদম চুপি চুপি খালে দেই।